আজি গৰু বিহু আৰু গৰু বিহুৰ দিনাখনে যি নাহৰকটীয়াৰ যি বৰবাম আৰু ছয়বাম গাঁৱৰ লোকসকল তেওঁলোকে ওলাই আহিছে। মোৰ সামগ্ৰিক পৰিৱেশ মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ অতীতক। এইদৰে আচলতে বৰবাম আৰু ছয়বাম গাঁৱৰ লোকসকলে তেওঁলোকে ওলাই আহিছে। তেওঁলোকৰ ঘৰৰ যি গৰুহাল লৈ তেওঁলোকে ইয়াত ওলাই আহিছে। হাতত তেওঁলোকে যি চাক লৈ তেওঁলোকে ওলাই আহিছে আৰু লাও খা বেঙেনা খা আদি কৰি তেওঁলোকে যি সমজুৱাকৈ গাঁওবাসীয়ে ইয়াত যি নিয়ম তেওঁলোকে নিয়ম গৰু গা ধোৱা যি নিয়ম পৰম্পৰা তেওঁলোকে আঁতৰত ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে। ইয়াত সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে, সতীত্ব দেখুৱাই আছে সমগ্ৰ পৰিৱেশ। গাঁৱৰ যিসকল লোক চহা যিসকল লোকসকল তেওঁলোকে ওলাই আহিছে আৰু তেওঁলোকে ওলাই আহিছিল পৰম্পৰা অতীতৰ যি পৰম্পৰা তেওঁলোকে এই পৰম্পৰা তেওঁলোকে ধৰি ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে। গাঁৱৰ যিসকল আবাল বৃদ্ধ বনিতাৰ পৰা আৰম্ভ কৰি সকলো ডেকা জীয়ৰী সকলো ওলাই আহিছে আৰু তেওঁলোকে যি এই আনন্দ যি বহাগৰ যি গৰু বিহু যি আনন্দ উল্লাস তেওঁলোকে ইয়াত কৰা আমি দেখা পাইছো। আমাৰ যি দৃশ্য মই গাঁৱৰ যি লোকসকল গাঁৱৰ ডেকা জীয়ৰী যি লোকসকল তেওঁলোকে ওলাই আহিছে সেয়া যি গাঁৱৰ যি পৰম্পৰা আচলতে সেই পৰম্পৰাসমূহ মই দেখুৱাবলৈ চেষ্টা কৰিছো। এই গাঁৱৰ এজন যুৱক আছে। আজি গৰু বিহু হয়, আজি গৰু বিহু আমি আমাৰ গাঁৱৰ ডেকাসকলে আমি কালিৰ পৰা প্ৰস্তুত কৰো। কাৰণ আমি আজি গধূলি গৰু জাক দিবৰ কাৰণে আমি জেজেলি পকা এয়া কঁঠাল ইত্যাদি আমি মাখি চাক আমলৈটো ইত্যাদি আমি কালিৰ পৰা আমি বিচাৰি আমি আজিৰ দিনটোৰ কাৰণে আমি সদায় উৎসাহেৰে আমি ৰৈ থাকো। আৰু অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটোৰ আমি সমগ্ৰ অসমবাসী ৰাইজলৈ আমি শুভেচ্ছা জনাইছো। আৰু আমি ইয়াত দেখিছে আপোনালোকে আমি তিনিখন গাঁও চেঙেলিজান, ছয়বাম আৰু বৰবাম এই তিনিখন গাঁৱৰ সমন্বয়স্থল আমাৰ এই জেগাডোখৰ। গতিকে তিনিখন গাঁৱৰ মানুহ সকলোৱে একত্ৰিত হৈ আমি সকলোৱে ইয়াক গা ধোৱাৰ এটা পৰম্পৰালৈ পৰিণত হৈছে। আমি বহু বছৰৰ পৰা এনেকৈ আমি উদযাপন কৰি আছো। হয়, এনেদৰে আচলতে যি লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যায় এনেদৰে আচলতে গাঁৱৰ ৰাইজসকল ওলাই আহিছে। তেওঁলোকে নিজৰ গৰুহাল তেওঁলোকে ইয়াত সমজুৱাকৈ আচলতে তেওঁলোকে ধোৱা পৰম্পৰা হ'ব লাগিছে। মোৰ লগত এজন ককাইদেউ আছে। কি ক'ব, কেনেকুৱা ধৰণৰ আমাৰ প্ৰতি বছৰে আমি এনেকৈ উদযাপন কৰি আহো। গৰু বিহুৰ দিনাখন সকলোৱে গাঁৱৰ ৰাইজে একত্ৰিত হৈ তিনিখন গাঁও আমি একত্ৰিত হৈ এনেকৈ গৰু গা ধুৱাই আহিছো। এই বছৰ ব্যতিক্ৰম নহয়, এই বছৰ তেনেকুৱা ধৰণে উলহ মালহেৰে আমি কৰিছো। এনেকৈ ভাল লাগিছে, আপোনালোকেও আহিছে, ভাল লাগিছে। আমি সকলোৱে মানে আজি উপভোগ কৰিম। ইয়াৰ পিছতে আমি কণী যুঁজ ইয়াৰ পৰা আমাৰ যিখিনি নিয়ম নীতিখিনি আছে সেইখিনি আমি কৰিম। সেইখিনি আৰু শুভেচ্ছা জনাইছো। হয়, আচলতে এনেদৰে গাঁৱৰ যি ছয়বাম আৰু চেঙেলিজান আৰু ছয়বামৰ লোকসকল তেওঁলোকে ওলাই আহিছে আৰু এনেদৰে যি গৰু বিহুৰ যি পৰম্পৰা আছিলে সেই পৰম্পৰা তেওঁলোকে ধৰি ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।